শ্ৰীমতী পায়েল বাল্মীকি মই হামৰেংগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী মোৰ লগত কাকুলি তালুকদাৰ দীপিকা দাস সৈতে মই আজি বাঁহ গজলি আচাৰ কেনেদৰে তৈয়াৰ কৰে এই দেখাব আপোনালোকক ওলাইছোঁ। প্ৰথমে মই বাঁহ গজলি আচাৰত কি কি সামগ্ৰী লাগে এই দেখাবলৈ লৈছোঁ। বাঁহ গজলি হালধিৰ গুড়ি, জলকীয়াৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি, নিমখ, কেঁচা জলকীয়া আৰু সৰিয়হৰ তেল এই সকলোবোৰ সামগ্ৰী এই আচাৰত ব্যৱহাৰ কৰা হ'ব। প্ৰথমে মই নিমখ, হালধি আৰু কেঁচা জলকীয়া ভালদৰে মিহলাই এতিয়া জলকীয়াৰ গুড়ি, ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি, সকলো ভালকৈ মিহলাই সৰিয়হৰ তেল গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ। তৈয়াৰ হৈ গ'ল। এতিয়া এখন ভাল বৈয়ামত লৈ আপোনালোকে থৈ দিব। যদি বেছি দিনলৈকে আপোনালোকে সংগ্ৰহ কৰিব বিচাৰিছে ভিনেগাৰ দি দিব, 3 দিন 4 দিনলৈকে থ'ব। এই বাঁহ গজলিৰ স্বাস্থ্য উপকাৰিতাসমূহ মোৰ লগৰ কামকানে ক'ব। Bamboo shoot promotes regular movement and help prevent constipation, support weight loss. Being low in calories and high in fiber, bamboo shoot pickles can help you feel full and satisfied, making it easier to manage calorie intake. Bamboo's it help that can improve overall gut health. Cardiovascular health. Bamboo shoot can physiologically